কংগ্ৰেছ আৰু এয়াৰ দিয়ে বিৰোধী কাৰণ তেখেতসকলে সময়ে সময়ে বিয়া পাতিলে আকৌ চান্স পালে বিয়া পাতে চান্স পালে তালাক দিয়ে কংগ্ৰেছৰ যিখন পাৰ্টি নগাঁৱত মছজিদত গৈ পেলাই আজান দিয়াৰ সময়ত তেখেতে দুৱা মাগি আছিলে ভোট বিচাৰিবলৈ আজি মুছলমান সমাজত মহিলা মানুহক সোধকচোন মোদী ডাঙৰীয়াক তেখেতসকলে নিজৰ পিতৃৰ নিচিনা মুছলমান মহিলা তেখেতসকলে কৈছে চব আমি বিজেপিত যোগ দিম নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ কাৰণে ভগৱান এতিয়া কংগ্ৰেছটো হৈছে চকা নাথাকা গাড়ী ইঞ্জিন নাথাকা গাড়ী য'ত চলিবও নোৱাৰে ষ্টাৰ্টেই নহয় এইটো ইলেকশ্যনৰ পিছত ২৬ৰ লগতে কংগ্ৰেছক টিকেট দিবলৈ কাৰণে মানুহ নাথাকিব কংগ্ৰেছ আৰু এয়াৰ দিয়ে গিৰেক ঘৈণীয়েক ২০২১ চনত তেখেতসকলে বিয়া পাতিছিলে নাই এতিয়া তালাক দি দিলে কিন্তু এতিয়া চাব এই ২৪ৰ পিছত সেই ট্ৰিপুল তালাক নাইকিয়া হোৱাৰ নিচিনা কংগ্ৰেছ আৰু এয়াৰ ডিএফৰ তালাকো বন্ধ হৈ যাব কাৰণ তেখেতসকলে সময়ে সময়ে বিয়া পাতিলে আকৌ চান্স পালে বিয়া পাতে চান্স পালে তালাক দিয়ে এয়াৰ ডিএফ আৰু কংগ্ৰেছ তেখেতসকলে মিলিছিলে ২১ চনত আপোনালোকে দেখা নাই নেকি বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এয়াৰ ডিএফ যৌথভাৱে ইলেকশ্যন খেলিছে আজিতো আমি এয়াৰ ডিএফৰ লগত কোনোদিনেই চৰকাৰ গঠন কৰিবলৈ কাৰণে ইলেকশ্যন খেলা নাই বা কংগ্ৰেছৰ লগততো প্ৰশ্নই নাহে এইটো হোৱা কংগ্ৰেছৰ যিখন পাৰ্টি নগাঁৱত মছজিদত গৈ পেলাই আজান দিয়াৰ সময়ত তেখেতে দুৱা মাগি আছিলে ভোট বিচাৰিবলৈ তাতেতো ৰাইজে ক'লে যে নামাজ পঢ়াৰ সময়ত কেলে ভাষণ দিছে এতিয়া মুছলমান সমাজক অপমান কৰি ভোট বিচাৰিব যায় কংগ্ৰেছৰ কেণ্ডিডেট যি নীলি ইনচিডেণ্টত হাজাৰ হাজাৰ মুছলমানক হত্যা কৰিছিল এই কংগ্ৰেছৰ দিনত আজি সেই কংগ্ৰেছৰ দিনাই গৈ পেলাই নামাজ পঢ়াৰ সময়ত ভোট বিচাৰিবলগীয়া হৈছে তাতকে দুৰ্ভাগ্যজনক পৰিস্থিতি হ'ব পাৰে নেকি মানে কংগ্ৰেছ এতিয়া মাইনৰিটি এলেকাতে নাথাকা হৈ গ'ল যিটো তেখেতসকলে ভয় ভাবুকি দি পেলাই আমি মাইনৰিটিসকলৰ খ্ৰীষ্টিয়ানসকলৰ ট্ৰাইবেলসকলৰ মাচিহা বুলি কংগ্ৰেছে ভোট লৈ আছিলে কিন্তু এতিয়া চবেই গম পালে যে ঠগিলে আমাক আজি মুছলমান সমাজত মহিলা মানুহক সোধকচোন মোদী ডাঙৰীয়াক তেখেতসকলে নিজৰ পিতৃৰ নিচিনা কাৰণ ট্ৰিপুল তালাক যেতিয়া বন্ধ হৈ গ'ল মুছলমান মহিলাই আজি কিমান আনন্দ পাইছে আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা মুছলমান সমাজৰ ছোৱালীবিলাকক সোধকচোন কিমান ফূৰ্তি পাইছে ১২-১৩ বছৰ জোৰ জবস্তি বিয়া দি পেলাই পঠিয়াই নিছে কষ্ট পায় মাক হ'বলৈ কাৰণে এতিয়া বাল্য বিবাহটো বন্ধ হৈ গ'ল মুছলমানৰ এতিয়া মাক জীয়েক দুয়োগৰাকী সন্তুষ্ট আৰু এই নীতিত যদি মুছলমান সমাজৰ মানুহ আহি পেলাই জইন কৰিছে বা বেলেগ বেলেগ সম্প্ৰদায়ৰ লোক জইন কৰিছে তাত আকৌ ভয় ভাবুকিৰ কি কথা মুছলমান মহিলা তেখেতসকলে কৈছে চব আমি বিজেপিত জইন কৰিম নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ কাৰণে ভগৱান এতিয়া কংগ্ৰেছটো হৈছে চকা নাথাকা গাড়ী ইঞ্জিন নাথাকা গাড়ী য'ত চলিবও নোৱাৰে ষ্টাৰ্টেই নহয় তেখেতসকলৰ এনেকৈ দুৰৱস্থাত ভাৰতীয় জনতা পাৰ্টি ভাল কাম কৰিছে ৰাইজে ভাল পাইছে তাত ভয় ভাবুকিৰ কি কথা তাৰমানে কংগ্ৰেছে এটা দিনত ভয় ভাবুকি দি পেলাই মানুহক ৰাখিছিলে ইয়াতে বুজে যে তেখেতসকলৰ মেণ্টেলিটি আমাৰটোতো মেণ্টেলিটি সেইটো নহয় কাৰোবাক ভয় ভাবুকি আমাৰ একদম শান্তি প্ৰিয় আজি আপুনি চাওক ২০১৬ চনত আমি চৰকাৰ গঠন কৰিলোঁ ক'ৰবাত হাই হুৰুমি হৈছে ২১ত জিকিলোঁ হাই হুৰুমি হৈছে কা আন্দোলনৰ সময়ত কংগ্ৰেছে উৎপাত লগাই পেলাই স্পনচৰ কৰি পেলাই বহুখিনি অন্যায় কৰিলে আমাৰ গুৱাহাটীত এতিয়াতো সেইটো কোৰ্টৰ আণ্ডাৰত চলি আছে কোৰ্টে যি ভাৰ্ডিক্ট দিব এইটোৱে হ'ব তাত আমি কি কৰিব লাগে আমিতো এৰি দিছোঁ ৰাইজৰ ওপৰত আমিতো এৰি দিছোঁ যোনে যোনে কোৰ্টত কেছ কৰিছে আজি কংগ্ৰেছে কৰা সেই অপকৰ্মৰ ফল ভুগিছে এইটো ইলেকশ্যনৰ পিছত ২৬ৰ লগতে কংগ্ৰেছক টিকেট দিবলৈ কাৰণে মানুহ নাথাকিব সেইটো কোনো শূন্য এইবাৰতো এমপিটো শূন্যই হ'ল অহাবাৰ MLA টো শূন্য হ'ব কাৰণ মাইনৰিটি সম্প্ৰদায়ৰ লোকবিলাক চব এতিয়া বিজেপিত গুচি আহিলে কংগ্ৰেছক ভোট দিব কোনে নাই আৰু মাইনৰিটিৰ ভোট লৈ পেলাই কংগ্ৰেছে খেলি আছিলে ইমান এতিয়াতো মাইনৰিটিবিলাক চব বিজেপিৰ ফালে আহিলে